এতিয়া যেহেতু ৰমেন ডেকা ডাঙৰীয়া এতিয়াও ভোট প্ৰদান কৰা নাই তেওঁ ভোট প্ৰদান কৰিবলৈ আসলতে হাৰিপতি আছে তাৰ পূৰ্বে আমি তেখেতৰ মন্তব্য লবলৈ চেষ্টা কৰিম আপুনি যেহেতু ভোট দিবলৈ আজি ওলাই আহিছে আৰু কিন্তু এইবাৰ নিৰ্বাচনত আপোনাক দেখা পোৱা নগল নিৰ্বাচনী প্ৰচাৰেই হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানত কিয় দেখা পোৱা নগল নাই মই নিৰ্বাচনী প্ৰচাৰত গৈ আছো আপোনালোকে মোৰ যেটো ফেসবুকৰ পেজ আছে তাত থাকিলে লিখিব যে মই মহলৈ দিলীপ শইকীয়াৰ হৈ মিটিং কৰিছো আৰু ইয়াতো বিজুলী কলিতা মেধিৰ বহুকেইখন সভা কৰিছো সেই সভাবোৰৰ বাতৰি আপোনালোকৰ টেলিভিছনতো আহিছে গতিকে এনেকুৱা কথা নহয় যে মই প্ৰচাৰ চলোৱা নাই ভাৰতীয় জনতা পাৰ্টিৰ জন্মলগ্নৰ পৰা মই আছো গতিকে এই পবিত্ৰ যি আজি গণতন্ত্ৰ উৎসৱ এই উৎসৱত ভোট দিবলৈ আহিছো আৰু নথৈ আনন্দিত হৈছে এই কাৰণে যে বহু সংখ্যক লোক ভোট দিবলৈ ওলাই আহিছে যিটোৱে আমাৰ গণতন্ত্ৰক মজবুত কৰিব আৰু গণতন্ত্ৰৰ যি অধিকাৰ এই অধিকাৰ সকলো নাগৰিকে সমানভাৱে সাব্যস্ত কৰিব আৰু শেহতীয়াকৈ এটা দেখা গৈছে যে এবাৰ নিৰ্বাচনৰ প্ৰাক্ষণতে যে যিসকল জ্যেষ্ঠ বিজেপি আছে বা পুৰণি বিজেপি আছে আৰু বিজেপিৰ মাজত কিবা মতানৈক্য হৈছে নেকি যেহেতু শেহতীয়াকৈ দেখা গৈছে যে ৰাজেন গোহাঁই ডাঙৰীয়া হওক অশোক শৰ্মাই হওক তেওঁলোকৰ মন্তব্যতে কিছু কথা স্পষ্ট হৈছে আপুনি যিহেতু বহু দিনৰ পৰা আপুনি যেহেতু জন্মলগ্নৰ পৰা আছে অসমত বিজেপি তো কি ক'ব বিচাৰিব এনে কিছুমান সংঘাত বা মতানৈক্য সৃষ্টি হৈছে নেকি বিজেপিৰ ভিতৰ মহলত নাই ভিতৰ মহলত তেনে সংঘাত নাই এই সংঘাত আপোনালোকে সৃষ্টি কৰিছে আৰু কাৰোবাৰ যদি খুব থাকে সেই খুব আমি দলৰ মাজতে আলোচনা বিলোচনা কৰি ঠিক কৰিব পৰা আমাৰ দলৰ শক্তি আছে আৰু দলে কৰে গতিকে মই ভাবো এই সময়ত সকলোৱে লগ লাগি আমি মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আনাৰ চেষ্টা কৰি আছো আৰু যিসকল আসলতে জ্যেষ্ঠ বিজেপি নেতা যিসকল অসন্তুষ্টি কিছু সামাজিক মাধ্যমতে হওক বা আমাৰ আগতে মন্তব্য কৰিছে সেইসকলৰ অসন্তুষ্টিৰ কথা কি ক'ব সেইবোৰ দলৰ মজিয়াত বিবেচনা কৰিম এইটো সংবাদ মাধ্যমত কোৱা কথা নহয় ধন্যবাদ